অল বাৰ্থ চাৰ্টিফিকেট কনভাৰ্ট টু নিউ বাৰ্থ চাৰ্টিফিকেট। প্ৰথমতে আপোনালোকে গুগলত চাৰ্চ কৰিব CRS আছাম বুলি। CRS আছাম বুলি চাৰ্চ কৰাৰ পিছতে মই লিখি আছোঁ, আপোনালোকে চাব CRS আছাম, মানে CRS লিখিলেই হৈ যাব। CRS তলত আহি যাব আছাম, CRS আছাম, তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে বহুতকেইটা ছাইট খোল খাব। ফাৰ্ষ্ট যিটো ছাইট তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছতে অফিচিয়েল ৱেবছাইটটো আহি যাব। এনেকুৱা ডেছবৰ্ডটো হ'ব। ওপৰৰ কৰ্নাৰত চাই আছে, আপোনালোকে জেনেৰেল পাব্লিকত ক্লিক কৰি দিব। আপোনালোকে যদিহে আগতে এইটো ছাইটত এণ্টাৰ কৰিছিলে তেনেহ'লে মোবাইল নাম্বাৰ দি লগ ইন হৈ যাব। মোবাইল নাম্বাৰ দি কেপচাৰটো দি লগ ইন হৈ যাব। আৰু যদিহে আগতে অহা নাই, প্ৰথমবাৰ আহিছে, তেনেহ'লে চাইন আপত ক্লিক কৰিব। আৰু এটা কথা মনত ৰাখিব, আপোনালোকে যিজনৰ এপ্লাই কৰি আছে তেওঁৰ নাম ইয়াতে নহ'ব আৰু তেওঁৰ গাৰ্জেনৰ নামহে হ'ব। তেওঁৰ গাৰ্জেনৰ নামত চাইন আপ কৰিব লাগিব, লগইন পাছৱৰ্ড বনাব লাগিব। যদিহে আপোনালোকৰ তেওঁৰ নামতে বনাই দিয়ে তেনেহ'লে নহ'ব। ফাৰ্ষ্ট নেমটো লিখি দিব গাৰ্জেনৰ, পিছত মিডল নেম এণ্ড লাষ্ট নেম, তিনিটা বহাই কিনি আৰু চেক্স যিটো দিয়া আছে এইটো মেল ফিমেল যি হয়, মাক দেউতাক তেওঁৰ নামটো ভৰাই দিব। আৰু ডেট অফ বাৰ্থটো চুজ ফাইলত ক্লিক কৰি বা কেলেণ্ডাৰৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব। এইটো দিয়া আছে, এইফালে দিলে দেখাব, বা যিটো চন আছে চনটো দি দিব। জুলাই মাহ হওক যি হওক আপোনালোকে দিব। আধাৰ কাৰ্ডৰ পৰা চাই দেউতাকৰ পেৰেণ্টৰ ডেট অফ বাৰ্থটো দি দিব। দিয়াৰ পিছত নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত আপোনালোকে এইটো ফৰ্মটো আহি যাব। আমাৰ অসমত সেইকাৰণে অসম চিলেক্ট কৰি আছোঁ, আৰু ডিষ্ট্ৰিক্টটো আপোনালোকে যিটো হয় সেইটো চিলেক্ট কৰি দিব। আৰু চাব ডিষ্ট্ৰিক্টটো আপোনালোকে যিটো আছিল চাব ডিষ্ট্ৰিক্ট গহপুৰ, আৰু ভিলেজটো আপোনালোকৰ ভিলেজ হয় নে টাউন হয় সেইটো চিলেক্ট কৰি দিব। ভিলেজ নেমটো ইয়াৰ পৰা বাছি ওলাব। পিনক'ডটো দি দিব, আপোনাৰ এৰিয়াৰ যিটো পিনক'ডটো দি দিব। আমি ডেমো দেখুৱাৰ কাৰণে এনে এটা চিলেক্ট কৰি আছোঁ, মাৰি আছোঁ, আপোনালোকক শিকাই আছোঁ। পিছত নেক্সট কৰি দিব। এইটো আপোনালোকে ভৰালে ভৰাব পাৰে, নভৰালে নাই। এতিয়া আপোনালোকে নেক্সট কৰি দিব। নেক্সটত মাৰি কিনি আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰ, যিটো পেৰেণ্টৰ আধাৰ কাৰ্ড নাম্বাৰ, সেইটো আধাৰ কাৰ্ড নাম্বাৰটো দি দিব। আমি ডেমো দেখাই আছোঁ, সেইকাৰণে আমাৰতো লগইন পাছৱৰ্ড আছে, সেইকাৰণে আমি এনেই এটা দি আছোঁ। সেইটো ভুল হ'ব। ভুল হ'লেও মানে আপোনালোকে চহী কৰি দিব। আৰু এইটো চিটিজেনটো নেশ্যনেলিটিটো ইণ্ডিয়ান চিলেক্ট কৰি দিব। ইয়াৰ পিছত নেক্সট কৰি দিব। তাৰপিছত এটা আধাৰ কাৰ্ডৰ OTP যাব। সেই OTP দি আপোনালোকে চাইন আপ কৰি ল'ব। চাইন আপ কৰাৰ পিছত আপোনালোকে লগ ইন বটনত ক্লিক কৰি দিব। লগ ইনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যিটো মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰিলে সেইটো মোবাইল নম্বৰ দি চাইন আপ কৰিব, লগ ইন কৰিব। মোবাইল নম্বৰটো ইয়াতে ভৰাই দিব। মোবাইল নম্বৰটো ভৰাই দি আছোঁ মই। আপোনালোকৰ ডেমো দেখি আছোঁ, আমি লগ ইন কৰি আছোঁ। আৰু ইয়াতে কেপচাৰটো ফিল আপ কৰি আপোনালোকে লগ ইনত ক্লিক কৰি দিব। পিছত আপোনালোকৰ মোবাইলত যিটো মোবাইল ৰেজিষ্টাৰ কৰিছে সেইটোত OTPটো ফিল আপ কৰি বা চাইন আপত ক্লিক কৰি দিব। আকৌ যদি OTP নাহে সেইটো ৰিচেণ্ট OTPত ক্লিক কৰি দিব। আমাৰ যিহেতু OTPটো আহি গৈছে, আমি ফিল আপ কৰি দিছোঁ। পিছত ডেছবৰ্ডটো আপোনালোকৰ লগ ইন হৈ যাব আৰু ডেছবৰ্ডটো আহি যাব। তেতিয়া আপোনালোকে যিহেতু পুৰণো বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰি আছে নিউ হ'বৰ কাৰণে এড অল বাৰ্থ ইভেণ্ট সেইটো ক্লিক কৰিব। 1 নম্বৰ যিটো আছে এড অল বাৰ্থ ইভেণ্ট, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ফৰ্মটো খোল খাই যাব, যিটো বাৰ্থ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। সেইটো ফৰ্মটো খোল খোৱাৰ পিছত আপোনালোকক কৈ আছোঁ কি কৰিব লাগে। আপোনালোকক সকলো শিকাই দিম, একো কৰিব নালাগে। খোল খাই গ'ল আমাৰ ফৰ্মটো। সেইটো দুটা ষ্টেপত আপোনালোকক ফৰ্ম ফিল আপ কৰিব। মানে আপোনালোকে অসমটো চিলেক্ট কৰি ল'ব। আপোনাৰ ডেট অফ ৰেজিষ্ট্ৰেশ্যন ৰিপৰ্টটো একে থাকিব,
আগৰ পৰা দি থাকিব আৰু আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটৰ পৰা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চুজ কৰি ল'ব আৰু আপোনালোকে ইয়াৰ পৰা তাৰ পৰা বাৰ্থ চাৰ্টিফিকেটত ডেট দিয়া আছে সেইটো ডেট বহাই দিব। চাইল্ডটোৰ ডেট যিটো জন্ম হোৱা ডেট সেইটো ডেটটো বহাই দিব। কেলেণ্ডাৰৰ পৰা জন্ম ডেটটো বহাই দিব। কেলেণ্ডাৰৰ পৰা আপোনালোকে কেলেণ্ডাৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত যদিহে আপোনাৰ চনটো বিচাৰিব লাগে সেইটো ক্লিক কৰিলে বাছ আপোনালোকৰ চনটো ওলাই যাব, কোনটো চন হয় সেইটো দি দিব আৰু মান্থটো দি দিব আৰু ডেটটো দি দিব। ইয়াতো দি দিব, এনেকৈ দুটাই এনেকৈ দি দিব, একে ডেট মানে জন্ম হোৱাৰ যিটো ডেট সেইটো দিব। দিয়াৰ পিছত আপোনালোকে যিটো টাইম এণ্ড বাৰ্থ আছে সেইটো দিব নালাগে। আপোনালোকে যদিহে চাৰ্টিফিকেটত আছে সেইটো দি দিব। দিয়াৰ পিছত অ'কে কৰি দিব। অ'কে কৰি দিলে আপোনালোকৰ লিংগ পুৰুষ হয় না মহিলা হয় সেইটো দি দিব আৰু আধাৰ কাৰ্ডটো দি দিব। শিশুটোৰ আধাৰ কাৰ্ড নম্বৰটো দি দিব। দিয়াৰ পিছত শিশুটোৰ নেমটো মানে নাম যিটো নাম আছে সেইটো নাম দি দিব। ফাৰ্ষ্ট নেম, লাষ্ট নেম, মিডল নেম যি আছে তাকে দি দিব আৰু SMS-ত আহি যাব অট'মেটিক। যদিহে ভুল হয় তেতিয়াহে আপোনালোকে কীবৰ্ডৰ পৰা শুধৰণি কৰিব পাৰে, শুধৰণি কৰিব দি দিব যাতে ভুল নকৰে। ভালকৈ ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পিছত আপোনালোকৰ কনফাৰ্ম চাইল্ড নেম কনফাৰ্ম কৰি দিব। যিটো নাম আছে সেইটো নামে লিখি দিব। ইয়াতে লাষ্ট নেম, ফাৰ্ষ্ট নেম, মিডল নেম সেইটো লিখি দিব। SMS-ত অট'মেটিক আহি যাব। যদিহে ভুল হয় তেনেহ'লে কৰি ল'ব। মোবাইল নম্বৰ চাইল্ডৰ যদি মোবাইল নম্বৰ আছে সেইটো দি দিব। যদি নাই তেনেহ'লে দিব নালাগে, পেৰেণ্টৰ দি দিব আৰু আধাৰ কাৰ্ড নাম্বাৰটো দি দিব। ইমেইল আইডি থাকিলে দিব, নাথাকিলে নাই, একো নাই। মাদাৰ ইনফৰমেশ্যনত মাকৰ নাম দি দিব, লাষ্ট নেম, ফাৰ্ষ্ট নেম দি দিলে পিছত আপোনালোকৰ SMS-ত যদি ভুল হয় তেনেহ'লে কীবৰ্ডত ক্লিক কৰি শুধৰণি কৰিব, শুধৰণি কৰি বাছ দি দিব। আধাৰ নম্বৰটো দি দিব। আধাৰ নম্বৰ দি বাছ নেক্সটত ক্লিক কৰিব। ডেট অফ বাৰ্থ নামে একে দিব লাগে। পিছত এড্ৰেছ প্ৰুফটো আপোনালোকৰ যিটো ঠাইত জন্ম হৈছিল শিশুটোৰ সেইটো ঠাইৰ নাম দি দিব। অসমত হৈছিল আৰু ডিষ্ট্ৰিক্টৰ নাম দিব। ডিষ্ট্ৰিক্টৰ নাম দিয়াৰ পিছত চাব ডিষ্ট্ৰিক্টৰ নাম দিব। চাব ডিষ্ট্ৰিক্টত দিয়া হ'লে ভিলেজত হৈছিল নে টাউনত হৈছিল সেইটো চিলেক্ট কৰি দিব। যদি টাউনত হৈছিল টাউনত দি দিব, ভিলেজত হ'লে ভিলেজত দি দিব। বিল্ডিং নম্বৰ, হাউচ নম্বৰ এইবিলাক দিলে দিব পাৰে, নিদিলে নাই, একো নাই। দিলে দিব পাৰে, নিদিলে নাই। আৰু ভিলেজ টাউনটো চিলেক্ট কৰি ল'ব। আপোনাৰ ভিলেজৰ নেমটো আহি যাব অট'মেটিক। ভিলেজৰ নামটো দি দিব ইয়াৰ পৰা, যিটো হয় আপোনালোকৰ বহুত নাম আছে থাকিব, তাৰ পৰা বাছি কিনি দি দিব। পিন নম্বৰটো দিব লাগে বা নিদিলেও হ'ব, ষ্টাৰ মাৰ্ক নাই যিহেতু। এইবিলাক দিলে দিব, নিদিলে নাই, একো নাই। তলপিনে আহিব পাৰ্মানেণ্ট এড্ৰেছটো কি দিব? পিতৃ মাতৃৰ স্থায়ী ঠিকনা ইয়েছ কৰিব, একে ঠাইতে আছিল হয়, নহ'লে ন কৰিব। ঘৰত হৈছিল নে হস্পিটেল হৈছিল, ঘৰত হ'লে ঘৰত দিব, হস্পিটেল হ'লে আধাৰ দি দিব। একে আছিল যদি ইয়াতে ফিল আপ হৈ আছে। এতিয়া কোনটো হস্পিটেল হৈছিল সেইটো হস্পিটেলৰ নামটো দি দিব। ইয়াতে আহি যাব আপোনাৰ নিয়াৰেষ্ট যিটো হস্পিটেল হয় সেইটো নামটো আহি যাব। বাছ ইয়াতে চইচ কৰি দিব। চইচ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে আপলোড ডকুমেণ্টত ক্লিক কৰি দিব। যেহেতু আমাৰ এইটো ডেমো দেখাই আছোঁ, আধাৰ কাৰ্ড নাম্বাৰটো ভুল দিয়া আছে, সেইটো এইকাৰণে আপলোড ডকুমেণ্ট নহ'ব। আপোনালোকে আপলোড ডকুমেণ্ট কৰি কিনি নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনালোকৰ কনফাৰ্মেশ্যন আহি যাব।
সব কিছু আহি যাব। আপোনালোকে চাব ভালকৈ চোৱাৰ পিছত আপোনালোকে কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰি দিয়াৰ পিছতে আপোনালোকৰ এখন ৰেফাৰেন্স নাম্বাৰ জেনেৰেট হ'ব। আপোনালোকে সেইটো প্ৰিণ্ট কৰিলেও হ'ব, নকৰিলেও হ'ব। আপোনালোকৰ আইডিত থাকি যাব। আইডিত থাকিলে বাছ আপোনালোকে একো কৰিব নালাগে। যেতিয়া এপ্ৰুভ হ'ব তেতিয়া আপোনালোকে তাৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ' এইখিনি আছিল। যদিহে ভাল লাগে, আপোনালোকৰ কিবা হেল্পফুল হয়, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। থেংক ইউ, ধন্যবাদ। আজিৰ ভিডিঅ' এইখিনিয়ে। আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ। আপোনালোকে সুস্থ থাকিব, ভাল থাকিব।